দৃঢ় বিশ্বাস হয় নেকি তেন্তে আপুনি এবাৰ অসমলৈকে চাই আহকচোন ঠিক আছে আপোনালোকেও চাওক ময়ো আপোনালোকক দেখুৱাই আছো তোমালোকে হয়তো মোক চিনি নাপাবা তেন্তে আপুনি চাকৰি যাব পাৰে নাই নাই এইটো কেতিয়াও হ'ব নোৱাৰে মই যেনেকৈ অসমীয়া ভাষাৰ হাজিৰা আছিলো ব্যক্তিগত স্বাৰ্থৰ বাবে কেতিয়াও কাম কৰা নাই এনেকুৱা হয়তো নকৰে হয় নেকি আপোনাৰ ইমান বিশ্বাস হয় মোৰ বিশ্বাস আছে তেনেহ'লে আপুনি এবাৰ মোৰ দৰে অসমলৈ গৈ চাই আহক হয়তো আপুনিও মোৰ দৰে নিৰাশ হৈ থাকিব লগা হ'ব পাৰে মইতো মহান কবিসকলৰ কবিতা শুনিছো এনেকুৱা কবিতাটো আজিলৈকে নাই শুনা আমাৰ বাইদেউ মানে এনেকুৱাই কবিতা লিখে কিমান যে কবিতা লিখিছে বাইদেউ ইমান কবিতা গাইছো তুমি বাচমতি হয়নে অমাবস্যা জোনাকী ৰাতি অমাবস্যাৰ জোনাকী ৰাতি আজিকালি আমি কবিতা পঢ়া যে লিখে বেলা ইগুলো খুশি তাই না পড়ি don't interfere অমাবস্যা জোনাকী ৰাতি আকাশত উৰি আছে যা টটাল হাতী কিন্তু হৰ্চ হে গছৰ ডালত বহি খাইছে বাট
মামৰে ধৰা চৌৰালৰ নাম শুনিছা? নাই শুনা নহয় বাইদেউ আপুনি শুনিছে নেকি আমি মামৰ এটা বস্তু ইউজ নকৰোঁ সেইবাবেইতো আজি অসমীয়া ভাষা আৰু সাহিত্য মামৰে ধৰিলে আমি সকলোৱে এবাৰ অসমলৈ যাওঁ ভূপেন হাজৰিকাই ঠিকেই কৈছিলে আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব আজিৰ অসমীয়াই নিজক নাজানিলে অসমতেই ভগনীয়া হ'ব হয় হেৰাই যাব ধৰিছে অসমীয়া ভাষা সংস্কৃতি কিন্তু ইয়াৰ মানে নাই আমি জানো আমাৰ সেই অসমখনক পুনৰ আগৰ দৰে ঠনধৰে উঠাব পাৰিবই লাগিব এতিয়াহে কয় আমি কৰিব নোৱাৰা কাম একো নাই কিন্তু আমি প্ৰথমে নিজেই নিজক চিনিব লাগিব আমি বিদেশী খেলাৰ আগত ছোৱালী Yes.